Hello students, so আজি লৈছো ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ ম্যাথছৰ কোৱেশ্চন পেপাৰ ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়াম দুটাৰ কাৰণে আছে তো বহুত এতিয়ালৈ ম্যাথছ এক্সাম হোৱা নাই তো তোমালোকে এই পেপাৰখন প্ৰেক্টিছ কৰিব পাৰা আসামিজ মিডিয়াম আৰু ইংলিশ মিডিয়াম দুখন পেপাৰ লৈ আহিছো যাতে তোমালোকৰ প্ৰবলেম নহয় তো ভিডিওটো সম্পূৰ্ণ চাবা কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা তো প্ৰথমে আমি আসামিজ মিডিয়ামখন চাই যাম তোমালোকে চাই যোৱা ইয়াত ইম্পৰ্টেন্ট এমসিকিউ খিনি আছে লগতে ইয়াত যোনখিনি থিওৰি কোৱেশ্চন হয় সেইখিনি খুব ইম্পৰ্টেন্ট হয় আৰু বহুতো জায়গাত ৰিপিট হৈ আছে তো হেতু কাৰণে বহুত ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়ামৰ কাৰণে কোৱেশ্চন পেপাৰ লৈ আহিছো তোমালোকে প্ৰেক্টিছ কৰি যোৱা তো প্ৰথমে আসামিজ মিডিয়ামৰ পেপাৰখন চাই যাম তোমালোকে সকলোৱে চাই যোৱা যিসকল আসামিজ মিডিয়ামৰ ষ্টুডেন্ট আছে ইংলিশ মিডিয়াম খিনিও পাৰিলে এবাৰ চাই লোৱা কাৰণ এমসিকিউ কিন্তু একে হয় তোমালোকে কিতাপত দেখা পাইছা তো ৰিভিজন পাৰ্টৰ পৰা বহুত এমসিকিউ আহিছে আৰু তাৰ উপৰি বাকিবিলাক চেপ্টাৰৰ এমসিকিউ আছে তোমালোকে চাই যোৱা কিবা নোৱাৰিলে মোক কমেন্ট বক্সত খুদিবা আৰু কিবা কনফিউজন থাকিলে কমেন্ট বক্সত জনাবা তো এইখিনি আছিল এমসিকিউ খিনি তো ইয়াত আছে তো টোটাল 20 মান এমসিকিউ আছে তাৰ পিছত তোমালোকৰ লং কোৱেশ্চন খিনি আছে লং কোৱেশ্চন খিনি স্পেশালি চাবা কেনেকুৱা আনসাৰ আহিছে আৰু লং কোৱেশ্চনত বহুতখিনি কমন আহিছে আমাৰ সেই কমন ভিডিওটোৰ পৰা যদি তোমালোকে সেই ম্যাথছৰ কমন ভিডিওটো চোৱা নাই চাই লবা প্লেলিষ্টটো আমাৰ চেনেলত গৈ প্লেলিষ্টৰ সেকশনত যাবা তাত ইউনিট টেষ্টৰ কাৰণে গোটেইখন সাবজেক্টৰ কাৰণে কমন পাই যাবা তো চাই থৈ দিবা সহায় হ'ব তোমালোকৰ তো চাই যোৱা আৰু এক্সামৰ কাৰণে অল দা বেষ্ট তো আসামিজ পেপাৰখন শেষ কৰাৰ পিছত আমি ইংলিশ মিডিয়ামৰ পেপাৰখনো ডিসকাস কৰিম তো ইয়াতে কোৱেশ্চন হি চাব পৰা ইয়াত যোন 30 নম্বৰ কোৱেশ্চন হয় এটো মই কৈছিলে ইনকনসিনা টাইপৰ এটা কোৱেশ্চন তোমালোক দিবই ইয়াত কি দিছে 3 + 2√5 এটো অপৰিমেয় বুলি তোমালোকক প্ৰুভ কৰিব লাগে তো এখন আছিল ওভাৰঅল আসামিজ মিডিয়ামৰ পেপাৰখন তো এটা আমি সাম ইংলিশ মিডিয়ামৰ পেপাৰখন তো তোমালোকে চাই যোৱা ক্লিয়াৰ কে দিয়া আছে যদি স্পষ্টকৈ ধৰিব পৰা নাই তোমালোকে কোৱালিটিটো বঢ়াই লবা ইয়াতে তোমালোকে দেখা পাবা যে বহুতো কোৱেশ্চন ৰিপিট হৈ আছে কাৰণ যেটো ফাৰ্স্ট ইউনিট টেষ্ট হয় কোৱেশ্চন লিমিটেড আছে তোমালোকে চাই যোৱা এখিনি প্ৰেক্টিছ কৰিলে তোমালোকে এক্সামত কমন পাবাই তো ইয়াত প্ৰথম কোৱেশ্চনটো চোৱা বিটুইন 11 স্কয়াৰ এণ্ড 12 স্কয়াৰৰ মাজত কিমান নম্বৰ আছে এটো সুধিছে তো এটো মই কমন ভিডিওটো দিছিলো যে ইনকনসিনা কোৱেশ্চন আহিবই এমসিকিউ তো তোমালোকে কমন ভিডিওটো চাই লবা যদি হে চোৱা নাই তো এই পেপাৰখন চাই যোৱা ইংলিশ মিডিয়ামৰ এখন তো ইয়াতে যোনখিনি লং কোৱেশ্চন আছে সেইখিনি খুব ইম্পৰ্টেন্ট আছে কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা তো চাই যোৱা ভিডিওটো ইয়াতে সেকশন বি তোমালোকে চোৱা ফেক্টৰাইজ কৰা আহিছে মই কৈছিলো সেইখিনি আহিব বুলিকে তাৰ পিছত ইৰেশনাল প্ৰুফ কৰাটো থাকিবই প্ৰতিটো ডিস্ট্ৰিক্টতে আছে তো তেনেকুৱা নিচিনা কোৱেশ্চন খিনি ভালকৈ চাই যাবা তাৰ উপৰি 8 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে ট্ৰায়াঙ্গল চেপ্টাৰটোৰ পৰা হেতু চাবা আৰু ইয়াতে তোমালোকে চোৱা 12 নম্বৰটো চাবা ইম্পৰ্টেন্ট আছে মানে 11 ৰ পিছত যোনটো আছে এটো ইম্পৰ্টেন্ট আছে আৰু 11 নম্বৰটো ইম্পৰ্টেন্ট আছে তো গুটেখিনি তোমালোকে প্ৰেক্টিছ কৰি যাবা কিবা যদি ডাউট বা কনফিউজন আছে তেনেহলে কমেন্ট বক্সত জনাবা আৰু যোনখিনি চেপ্টাৰৰ কোৱেশ্চন তোমালোকে পাৰা নাই হেতু আকৌ ভালকৈ পঢ়িবা তো ইমান আছিল ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুখন পেপাৰ ডিসকাস কৰিছো আৰু এটা ইনফৰমেশন দিবলৈ আছিল বহুতে সুধি আছিল যে কোৱেশ্চন বেংক কি ললে ভাল হ'ব তো তোমালোকে খাৰটি কোৱেশ্চন বেংকখন ল'ব পৰা কাৰণ এখন কেৱল কোৱেশ্চন বেংকে নহয় ইয়াত তোমালোকে এমসিকিউ পাবা নিউ প্যাটাৰ্নৰ এমসিকিউ আছে গোটেইবিলাক সাবজেক্টৰ কাৰণে
আৰু তোমালোকে মডেল কুৱেশ্যন পেপাৰো প্ৰেক্টিছ কৰিব পাৰিবা তো এই কিতাপখনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈ আছে ডেছক্ৰিপশ্যনত গৈ তোমালোকে চেক কৰিব পাৰিবা তো যদি বিচাৰিছা এখন কুৱেশ্যন বেংক ল'বৰ কাৰণে এখন ল'ব পৰা তো স্কুলৰ কিতাপখিনিৰ উপৰিও এই কিতাপখন ল'লে বহুতখিনি সহায় হ'ব তো ইমান আছিলে লগতে হোৱাটছএপ চেনেলত যিসকলে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰা সকলো ছাবজেক্টৰ কাৰণে আমি হেল্প কৰি যাম লিংকটো পিন কমেণ্টত দিয়া আছে সোনকালে ক্লিক কৰা পেজটো অপেন হ'ব এইটো ফ'ল' কৰি ৰাখিবা তাৰোপৰি এইটো হৈছে ইনষ্টাগ্ৰাম পেজ যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাতো ফ'ল' কৰিব পাৰা কিন্তু নকৰিলেও কোনো কথা নাই হোৱাটছএপ আৰু ইউটিউবত তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া তো আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম